Hello everyone, welcome to my channel Maths by Sujit. আজি আমাৰ পাৰ্ট নাম্বাৰ 33 ভিডিঅ' আসাম পুলিচ ABUB কনষ্টেবল এক্সামৰ কাৰণে প্ৰথম কুৱেশ্যনটো হোৱাট ইজ দ্য ভেলু অফ দিছ। এইটো এটা সিম্পলিফিকেশ্যনৰ কুৱেশ্যন, আমি ইয়াৰ মানটো উলিয়াব লাগে। তো ফাৰ্ষ্ট আমি কোনটো কৰিম, হৰণটো কৰিব লাগিব, তাৰ পাছত আমি পূৰণ কৰিম, তাৰ পাছত আমি যোগ আৰু বিয়োগটো কৰিম। এতিয়া 4 পৰা 2016 আমি হৰণ কৰিম। তো প্ৰথমে কেইবাৰ যাব, 5 বাৰ, 4 5 গুণ 20। এতিয়া 1টো 4 পৰা হৰণ নাযায়, তাৰ মানে আমি দুটা অংক ল'ব লাগিব। তো একেলগে দুটা ল'লে আমি শূন্য দিব লাগিব ইয়াত। 4 4 গুণ 16 হ'ল। ষ্টাৰ্টিঙত দুটা অংক ল'লে শূন্যটো আমি পুট নকৰোঁ, কাৰণ শূন্যৰ আগত একো ভেলু নাথাকে, ঠিক আছে। কিন্তু পাছত যদি আমি দুটা অংক লওঁ শূন্যটো দিব লাগিব। প্লাছ এই দুটা আমি পূৰণ কৰিম, 6 2 গুণ 12, 1 থাকিলে 6 3 গুণ 18 আৰু 1 কিমান 19, মাইনাছ 3 6 গুণ 18, 1 থাকিলে 3 2 গুণ 6 আৰু 1 7। এতিয়া এই দুটা আমি যোগ কৰিব লাগিব, কিমান হ'ব 696। ইয়াৰ পৰা আমি মাইনাছ কৰিম 78। এইটো 16 হৈ যাব, 16 পৰা 8 গ'লে 8, ইয়াত 8 থাকিলে 8ৰ পৰা 7 গ'লে 1 আৰু এফালে 6। তো 618 আমাৰ কাৰেক্ট এনচাৰ। সেকেন্ডটো ইয়াৰ মানটো আমি উলিয়াব লাগে। 0.5 স্কোয়ার মানে কিমান, 0.5ক আমি দুবাৰ পূৰণ কৰিম, 0.5 ইন্টু 0.5 এনেকৈ। তো 5 5 গুণ কিমান 25 হয়। ইয়াতো এটাৰ আগত দশমিক, ইয়াতো এটাৰ আগত, তাৰ মানে টোটেল দুটাৰ আগত দশমিকটো আহিব, ঠিক আছে। ইয়াত চোৱা 0.05ক আমি দুবাৰ পূৰণ কৰিম। তো 5 5 গুণটো 25 হ'ব। দশমিকটো কেইটাৰ আগত আহিব, দুটা দুটা মানে 4টাৰ আগত, এনেকৈ হ'ল। এতিয়া এই দুটা আমি যোগ কৰিম, যোগ কৰিলে সদায় পইণ্টটো সমানকৈ আমি দিব লাগে, তেতিয়া আমাৰ এনচাৰটো আহিব। 0.25 লগত 0.0025, তো কিমান হ'ব 0.2525। এইটো আমাৰ কাৰেক্ট এনচাৰ। নেক্সট, A B আৰু Cৰ মাজত 5 6 7 অনুপাতত কোনো মূলধন ভাগ কৰা হ'ল। যদি এৰ ভাগত 150 টকা পৰে তেন্তে মুঠ মূলধন আছিল, মানে টোটেল এমাউণ্টটো আমি উলিয়াব লাগে। আৰু ABCৰ মাজত 5 6 7 অনুপাতত এই মুঠ মূলধনটো ভাগ কৰা হ'ল টকাটো, আৰু এৰ ভাগত কিমান পৰিছে ইমান টকা, তেন্তে টোটেল টকা কিমান আছিলে সেইটো আমি উলিয়াব লাগে। এতিয়া চোৱা অনুপাতৰ মতে যদি আমি চাওঁ, এৰ টকা কিমান 5, অনুপাতৰ মতে এ ইমান টকা পাইছে, কিন্তু একচুৱেল মতে এ কিমান টকা পাইছে 150 টকা। তো 5ৰ মানটোৱে 150 নহয় জানো, তো 1ৰ মান কিমান 5ৰ পৰা এইটো হৰণ কৰা, 30 বাৰ যাব। আমাক লাগে টোটেলটো, মানে এই গোটেইবোৰ আমি যোগ কৰিম, এ বি চিৰ টোটেল এমাউণ্টটো যোগ কৰিলে আমাৰ মুঠটো আহি যাব ন টকাটো। তো 5 6 আৰু 7 যোগ কৰিলে কিমান আহিব 18 আহিব। তো ইয়াৰে মানটো আমি উলিয়াব লাগে। তো 1ৰ মান ইমান হ'লে 18 মান কিমান, 3 পূৰণ 18 কিমান 54, এটা শূন্য আছে আহি যাব। তো 540 আমাৰ টোটেল এমাউণ্টটো, ঠিক আছে। The square of a natural number subtracted from its cube comes to 48. The number is। স্বাভাৱিক সংখ্যাৰ বৰ্গফলক সংখ্যাটোৰ ঘনফলৰ পৰা বিয়োগ কৰিলে যদি 48 হয় তেন্তে আমি সংখ্যাটো উলিয়াব লাগে। এতিয়া চোৱা নেচাৰেল নাম্বাৰ বুলি কৈছে, ছাপ'জ মই নাম্বাৰটো x বুলি ধৰিলোঁ। এতিয়া এই নাম্বাৰৰ ঘনফল মানে ইয়াক আমি কিউব কৰিব লাগিব। ঘনফলৰ পৰা বিয়োগ কৰিছে কোনটো, বৰ্গফলক, মানে ইয়াৰে বৰ্গফল মানে স্কুৱেৰ। তো এই দুইটা মাইনাছ কৰিলে কিমান আহে 48, কিউবটোৰ পৰা আমি স্কুৱেৰটো মাইনাছ কৰিব লাগে, ঠিক আছে। এইটো হ'ল। এতিয়া আমাক নাম্বাৰটো উলিয়াব দিছে, নাম্বাৰটো আমি কি ধৰিছোঁ x, তো xৰ মানটো আমি উলিয়াব লাগে। অপশ্যনৰ পৰা কৰিলে একেবাৰে ইজি হ'ব, আমি অপশ্যন ট্ৰাই কৰিম। তো প্ৰথমে আমি xৰ ঠাইত 8 পুট কৰি চাম, পুট কৰাৰ পাছত সলভ কৰি আমি 48 পাব লাগিব, ঠিক আছে। তো ইয়াত যদি মই 8 পুট কৰোঁ, 8 কিউব মানে 8ক আমি 3 বাৰ পূৰণ কৰিম, তো 512 আহিব, মাইনাছ 8 স্কোৱাৰ মানে কিমান 64। তো এই দুটা মাইনাছ কৰিলে 48 পাম জানো, কেতিয়াও নাহে, তো এইটো এনচাৰ নহয়, ঠিক আছে। তেনেকৈ 6 পুট কৰা, 6 কিউব মানে কিমান 216, মাইনাছ 6 স্কোৱাৰ মানে কিমান 36, এইটোও নাহে 48। তো ইয়াৰ এনচাৰটো তোমালোকে 4 পাবা, ঠিক আছে, কাৰণ 4 পুট কৰিলে চোৱা 4 কিউব মানে কিমান 64, 4 স্কোৱাৰ মানে কিমান 4 4 যা 16, এটা মাইনাছ কৰা, 14 পৰা 6 গ'লে কিমান 8, ইয়াত 5ৰ পৰা 1 গ'লে 4, 48 আহি গ'ল।
তো এনসাৰ কি 4 হ'ব ঠিক আছে তো এনেকৈ তোমালোকে চেক কৰিবা average of 6 numbers is 8 one more number is added and the average become 9 what was the additional number 6টা সংখ্যাৰ আমাক গড় এভাৰেজটো দিয়া আছে 8 আৰু এটা সংখ্যা যোগ কৰাত গড়টো কিমান হৈ গ'ল 9 এতিয়া যোগ কৰা সংখ্যাটো আমাক উলিয়াব দিছে তো ইয়াত আমি এভাৰেজৰ ফৰ্মুলাটো ইউজ কৰিম এভাৰেজ ইকুৱেল টু সাম বাই নাম্বাৰ ইয়াৰ পৰা আৰু এটা ফৰ্মুলা আহিব সাম ইকুৱেল টু কি আছিলে এভাৰেজ ইনটু নাম্বাৰ মানে এভাৰেজ আৰু নাম্বাৰটো পূৰণ কৰিলে আমি সামটো পাওঁ সাম মানে যোগফলটো টোটেলটো তো ইয়াত চোৱা এভাৰেজো দিয়া আছে নাম্বাৰো দিয়া আছে 6টা সংখ্যাৰ এভাৰেজ দিয়া আছে তো ইয়াৰ পৰা আমি সামটো উলিয়াই ল'ম সাম মানে কি 6টা সংখ্যাৰ যোগফলটো মানে এভাৰেজ কিমান 8 আৰু নাম্বাৰ কিমান 6টা তো 8 6 জাৰ 48 6টা সংখ্যাৰ যোগফলটো আমি 48 পালোঁ এতিয়া এটা নাম্বাৰ কি এড কৰিলে যোগ কৰিলে এভাৰেজটো কিমান হৈ গ'ল 8ৰ পৰা 9 হৈ গ'ল এতিয়া সামটো কিমান হ'ব এভাৰেজ কিমান হৈ গ'ল 9 আৰু সংখ্যা কেইটা হ'ব 7টা আগতে 6টা এতিয়া আৰু এটা আহি গ'ল তো 7টা হৈ গ'ল এতিয়া যোগফলটো কিমান 63 ইয়াত কেইটা সংখ্যা সোমাই আছে 7টা ইয়াত 6টা যদি মই এই দুটা মাইনাস কৰোঁ সেই 6টা সেম নাম্বাৰটো কাটি যাব তো এটা নাম্বাৰৰ মানটো আহি যাব মানে সেই এক্সট্ৰা নাম্বাৰ যে এড কৰিছিলে তাৰ মানটো আমি পাই যাম মাইনাস কৰিলে ঠিক আছে তো 63 পৰা তোমালোকে 42 মাইনাস কৰি দিয়া কিমান হ'ব 15 এইটোৱে আমাৰ কাৰেক্ট আনসাৰ The difference of age of father and son is 24 years বাপেক আৰু পুতেকৰ বয়সৰ পাৰ্থক্য কিমান 24 বছৰ মানে বাপেকে পুতেকতকৈ 24 বছৰ ডাঙৰ বা পুতেকে বাপেকতকৈ 24 বছৰ সৰু একেই কথা 2 বছৰ আগতে মানে 2 years ago the age of father was বাপেকৰ বয়স কিমান আছিলে twice মানে দুগুণ কাৰ present age of the son মানে পুতেকৰ বৰ্তমান বয়সৰ দুগুণ আছিলে পুতেকৰ বৰ্তমান বয়সটো মই ধৰি লৈছোঁ কিমান x এইটো পুতেকৰ কি বৰ্তমান বয়স মানে প্ৰেজেন্টটো এটা বাপেকৰ 2 বছৰ আগৰ কথা আমাক কোৱা আছে 2 years ago 2 বছৰ আগত বাপেকৰ বয়সটো কিমান আছিলে পুতেকৰ এই বৰ্তমান বয়সৰ দুগুণ মানে 2x হ'ব কিন্তু এইটো হল বাপেকৰ 2 বছৰ আগৰ বয়স তো আজি কিমান হ'ব 2 বছৰ যোগ কৰিব লাগিব এতিয়া এইটো বাপেকৰ বৰ্তমান বয়স এইটো পুতেকৰ বৰ্তমান বয়স আহি গ'ল এতিয়া আমাক এই দুটাৰ বয়সৰ পাৰ্থক্য দিয়া আছে বাপেক আৰু পুতেকৰ বয়সৰ পাৰ্থক্যটো মানে এই দুটা মাইনাস কৰিম ডাঙৰৰ পৰা সৰু তো কিমান 24 years এটো দিয়া আছিল তো 2x ৰ পৰা x মাইনাস কৰিলে কিমান x হ'ব আৰু প্লাস 2 এফালে গুচি গলে -2 তো কিমান 22 x ৰ মান 22 আহিলে আমাক লাগে বাপেকৰ বৰ্তমান বয়সটো এইটো নহয় জানো 2x + 2 x মানে কিমান 22 পালো মানে 2 পূৰণ 22 আৰু +2 তো এটো কিমান 44 + 2 46 ঠিক আছে ক্লিয়াৰ এটো সেম এজৰে প্ৰবলেম 6 years ago the ratio of the ages of Kunal and Sagar was 6:5 মানে আজিৰ পৰা 6 বছৰ আগত কুনাল আৰু সাগৰৰ বয়সৰ অনুপাত কিমান আছিল 6 আৰু 5 এটো কেতিয়াৰ অনুপাত 6 বছৰ আগৰ কুনাল আৰু সাগৰৰ 4 years hence মানে আজিৰ পৰা 4 বছৰ পাছত হিহঁতৰ বয়সৰ অনুপাতটো কিমান হ'ব 11 আৰু 10 এটো 4 বছৰ পাছৰ আমি ৰেশিও পৰা কৰিম ৰেশিও পৰা অকমান ইজি হয় বাকি তোমালোকে বেছি পৰাও কৰিব পাৰা ঠিক আছে মানে সোয়া এটো হল প্ৰেজেন্ট এই বৰ্তমানৰ পৰা 6 বছৰ আগৰ অনুপাতটো কিমান 6:5 আকৌ এই বৰ্তমানৰ পৰা 4 বছৰ পাছত হিহঁতৰ অনুপাত কিমান 11:10 তো এই পইণ্টৰ পৰা এই পইণ্ট লগে টোটাল গেপটো কিমান 6 আৰু 4 10 বছৰ প্ৰথমে আমি 6 বছৰ আহিব লাগিব আকৌ 4 বছৰ যাব লাগিব তো টোটাল কিমান বছৰ 10 বছৰ সেইকাৰণে আমি এই ৰেশিও গেপটো সেম কৰিম কাৰণ কুনালে যিমান বছৰ পাৰ কৰিব সাগৰো ইমান বছৰে পাৰ কৰিব সদায় অনুপাতৰ গেপটো সেম হ'ব লাগে ঠিক আছে তো 6 পৰা 11 মানে 5 5 পৰা 10 মানে 5 সোয়া সেম হৈ আছে কেতিয়াবা সেম নাথাকে তেতিয়া আমি সেম কৰিব লাগে এটা অনুপাতৰ মতে গেপটো কিমান 5 কিন্তু একচুয়াল মতে গেপটো কিমান আছিল 10 বছৰ তো একৰ মান কিমান 5 দুগুণ 10 আমাক লাগে সাগৰৰ বৰ্তমান বয়স এতিয়া সাগৰৰ বয়স কোনটো এটো 5 আৰু 10 যিকোনো এটাৰ পৰা আমি উলিয়াব পাৰো ঠিক আছে একৰ মান 2 হলে 5ৰ মান কিমান 5 পূৰণ 2 10 বছৰ কিন্তু সাগৰৰ এটো কেতিয়াৰ অনুপাত 6 বছৰ আগৰ
তো আমাক লাগে বৰ্তমান বয়স, এইটো হ'ল 6 বছৰ আগৰ বয়স সাগৰৰ। তো বৰ্তমানত কিমান 6 যোগ কৰিব লাগিব 16 বছৰ, এইটোৱে। বা আমি ইয়াৰ পৰা উলিয়াব পাৰোঁ সাগৰৰ এই তলৰটোৰ পৰা 1ৰ মান 2 হ'লে 10ৰ মান কিমান 10 2 গুণ 20, মানে সাগৰৰ বয়স কিমান 20 বছৰ। কেতিয়া 4 বছৰ পাছত, মানে আজি বৰ্তমানৰ পৰা 4 বছৰ পাছত 20 বছৰ হ'ব। তো আজি কিমান আছিলে 4 মাইনাছ কৰিম 16 বছৰ এনেকৈ। তো যেনেকৈ কৰিলেও এনচাৰটো একেই আহিব, ঠিক আছে। নেক্সট, এ ৰেক্টেংগল হেজ লেন্থ 50 চেণ্টিমিটাৰ, ব্ৰেথ 30 চেণ্টিমিটাৰ। এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থ দিয়া আছে কিমান 50 আৰু 30। লেন্থ অফ দ্য ৰেক্টেংগল ইজ ইনক্ৰিজ বাই 25%, মানে দৈৰ্ঘ্যটো কিমান বঢ়াই দিলে 25%, আৰু ব্ৰেথটো কিমান বঢ়াই দিলে 20%। হোৱাট ইজ দ্য পাৰ্চেণ্টেজ চেঞ্জ অফ দ্য এৰিয়া অফ দ্য ৰেক্টেংগল। তো এই ৰেক্টেংগুলৰ মানে যিটো এৰিয়া কালিটো, সেইটোত মানে কিমান শতাংশ পৰিৱৰ্তন হ'ব, মানে কিমান বাঢ়িলে বা কিমান কমিলে। তো এনেকুৱা টাইপৰ কুৱেশ্যনত আমি ডাইৰেক্ট ছাকচেছিভ ফৰ্মুলা ইউজ কৰিব পাৰোঁ। আমি এনেকুৱা টাইপৰ কুৱেশ্যন কৰি আহিছোঁ, a + b + ab / 100, কাৰণ ৰেক্টেংগুলৰ যিটো এৰিয়া কি আছিলে দৈৰ্ঘ্য পূৰণ প্ৰস্থ। এনেকৈ দুটা মান পূৰণ হৈ থাকিলে আৰু যেতিয়া আমাক এই এৰিয়াটো সোধে কিমান বাঢ়িলে বা কিমান কমিলে, তো আমি ডাইৰেক্ট এই ফৰ্মুলাটো ইউজ কৰিম, ঠিক আছে। আৰু ইনক্ৰিজ বুলি ক'লে সদায় আমি প্লাছত ল'ম, ডিক্ৰিজ ক'লে আমি নেগেটিভ ল'ম। তো a মানে এইটো 25টো আৰু b মানে এইটো, ঠিক আছে। তো a মানে কিমান 25, b মানে কিমান 20 হ'ব, প্লাছ a × b মানে 25 × 20 ডিভাইড বাই 100। 20ৰ পৰা 100ক 5 বাৰ যাব, আকৌ 5ৰ পৰা 25ক 5 বাৰ যাব। তো 25 আৰু 5 কিমান 30 আৰু 20 কিমান 50, মানে 50% কি বাঢ়িব, ঠিক আছে। এইটোৱে কাৰণ প্লাছত আহিছে ন এনচাৰটো। নেগেটিভত আহিলে ডিক্ৰিজ বুজায়, আৰু ইয়াততো গোটেইবোৰ প্লাছ, সেইকাৰণে প্লাছতে আহিব। কেতিয়াবা মাইনাছ প্লাছ থাকে, যদি এনচাৰটো মাইনাছত আহে তাৰমানে কমিছে, ইয়াত কি হৈছে বাঢ়িছে। হ'ল ক্লিয়াৰ। তো তোমালোকে এই ফৰ্মুলাটো মনত থবা। আৰু এটা কথা, ৰেচিঅ'টো আমি কৰিব পাৰোঁ। চোৱা ৰেচিঅ'টো মই কৰি দিছোঁ, কাৰণ সেইটো ইম্পৰ্টেণ্ট, ডাঙৰ কুৱেশ্যনত কাম আহিব। এই 50 চেণ্টিমিটাৰ আৰু 30 চেণ্টিমিটাৰৰ একো কাম নাই দেই, পাৰ্চেণ্টেজত আমাক সুধিছে ন, সেইকাৰণে আমি এইটো ইউজ নকৰোঁ, এনেই টাইম যাব। তো তোমালোকে ডাইৰেক্ট এই দুটা ভেলুটো চাই কিনি ফৰ্মুলাত পুট কৰিলে হ'ল। এতিয়া আমি ৰেচিঅ'ত কেনেকৈ কৰিম চোৱা, দৈৰ্ঘ্যটো কিমান বঢ়াই দিছে, লেন্থটো 25%। 25% মানে কিমান ভগ্নাংশত 1/4, মানে ষ্টাৰ্টিঙত 4 আছিলে দৈৰ্ঘ্যটো, পাছত 1 কি বাঢ়ি গ'ল, তো 4ৰ পৰা 5 হৈ গ'ল। আগতে 4 আছিলে, এতিয়া 5 হৈ গ'ল বাঢ়ি কিনে, এইটো হ'ল দৈৰ্ঘ্যটো। আৰু ব্ৰেথটো কিমান 20% বাঢ়িছে। 20% মানে 1/5 হয়, 20/100 কটাকটি কৰিলে ইমানেই আহিব। তাৰমানে 5ৰ পৰা 1 বাঢ়ি গ'ল, তো 5ৰ পৰা 6 হৈ গ'ল। ৰেক্টেংগুলাৰ এৰিয়াটো আমি কেনেকৈ পাওঁ, লেন্থ আৰু ব্ৰেথটো পূৰণ কৰিব লাগে। এতিয়া চোৱা, এইটো হ'ল আগৰটো, এইটো এতিয়াৰটো। তো আগতে এৰিয়া কিমান আছিলে 4 × 5, দৈৰ্ঘ্য প্ৰস্থ পূৰণ কৰিম, 4 × 5 = 20, আৰু এতিয়া এৰিয়া কিমান 5 × 6 = 30। তো 20ৰ পৰা 30 মানে কিমান বাঢ়িলে এৰিয়াটো 10, আৰু তলত কি আহিব 20, আৰু শতাংশত নিবৰ কাৰণে আমি 100ৰ পৰা পূৰণ কৰোঁ। তো 20ৰ পৰা 100ক 5 বাৰ যাব, 5 × 10 কিমান 50, তো 50% কাৰেক্ট এনচাৰ, ঠিক আছে। এনেকৈ আমি কৰিব পাৰোঁ। হ'ল, এইটো ছেম আগৰ কুৱেশ্যনটোৰ দৰে একে কনচেপ্টে হয়। দ্য ৰেডিয়াছ অফ এ স্ফিয়াৰ ইজ ইনক্ৰিজ বাই 10%। এটা গোলক আছে মানে স্ফিয়াৰ, এই গোলকৰ যিটো ব্যাসাৰ্ধ এইটো কিমান 10% বঢ়াই দিলে। গোলক মানে কি ফুটবল, ক্ৰিকেট বল, এইবোৰ কি গোলকৰে এক্সাম্পল, মানে ইয়াৰ কি থাকে ভলিউম থাকে, আয়তন থাকে। এতিয়া এই গোলকৰ যিটো ভলিউম, আয়তনটো কিমান পাৰ্চেণ্ট বাঢ়িব। তো গোলকৰ ফৰ্মুলা কি আছিলে, ভলিউমটো 4/3 πr³। তো আমাক এইটোৱে সুধিছে এই ভলিউমটো কিমান পাৰ্চেণ্ট বাঢ়িব যদি ব্যাসাৰ্ধটো আমি 10% বঢ়াই দিওঁ। এতিয়া পায়ৰ মানটো আমি জানো কিমান 22/7 বা 3.14 এনেকৈ গৈ থাকে। এইটো কনষ্টেণ্ট, মানে কেতিয়াও চেঞ্জ নহয়, সদায় এইটোৱে থাকিব পায়ৰ মানটো। তো সেইকাৰণে আমি পায়ক চাই লাভ নাই, ঠিক আছে। আৰু 4/3 এইটো কনষ্টেণ্ট, কাৰণ গোলকৰ যিটো ভলিউমৰ ফৰ্মুলাত সদায় 4/3টো থাকিব, ছেম থাকিব। তো আমি অকল r³ ফ'কাছ কৰিব লাগে, মানে rক আমি 3 বাৰ পূৰণ কৰিম ভলিউম কাৰণে। এতিয়া আগৰ যিটো কুৱেশ্যন তাত ৰেক্টেংগুলাৰ এৰিয়াটো কি আছিলে, দৈৰ্ঘ্য পূৰণ প্ৰস্থ, এনেকৈ দুবাৰ পূৰণ হৈ আছিলে। তো সেইকাৰণে আমি এৰিয়াৰ কাৰণে কোনটো ফৰ্মুলা ইউজ কৰিছিলোঁ, a + b + ab/100। মানে এই ফৰ্মুলাটো অকল এনেকৈ দুটা মান পূৰণ হৈ থাকিলেহে আমি ইউজ কৰিব পাৰোঁ। ইয়াততো 3টা মান পূৰণ হৈ আছে,
বাকী এই কুৱেশ্যনটো আমি ডাইৰেক্ট কৰিব পাৰোঁ ৰেচিঅ'ৰ পৰা ঠিক আছে এতিয়া প্ৰথমে আমি কি কৰিম প্ৰথমে এই দুটা আৰটো ইউজ কৰিম এই ফৰ্মুলাত তাৰপিছত আমি এটা মান পাম পাছত এইটো আৰু এইটো ইউজ কৰিম এনচাৰটো আহি যাব তো আৰ মানে ইয়াত কিমান 10 তো এৰ ঠাইত আমি 10 দিম বি মানো 10 এ ইনটু বি মানে 10 ইনটু 10 কিমান 100/100 তো এইটো হ'ব 1 20 যোগ 1 মানে 21% পালোঁ প্ৰথম দুটাটো ইউজ কৰি কিনি এতিয়া 21% লগত আমি আকৌ 10%টো ইউজ কৰিম এটা আৰ থাকি গ'ল ন তো এই দুটা আমি ইয়াত ইউজ কৰিম এতিয়া এ মানে কিমান 21 আৰু বি মানে কিমান 10 প্লাছ এ ইনটু বি 21 ইনটু 10 কিমান 210 আৰু এফালে 100 21ক 10ৰ পৰা হৰণ কৰিলে কিমান হ'ব 2.1 এতিয়া গোটেইবোৰ যোগ কৰা 31 আৰু 2.1 কিমান 33.1% তাৰ মানে গোলকৰ যিটো আয়তন কিমান পাৰ্চেণ্ট বাঢ়িব 33.1% ঠিক আছে কিন্তু অকণমান লেন্থি হ'ল ন তো সেইকাৰণে এনেকৈ নকৰিবা তোমালোকে পাৰিলে ডাইৰেক্ট মুখস্থ কৰি থ'ব পাৰা 10%টো যদি আমি তিনিবাৰ ইউজ কৰোঁ এইটো ফৰ্মুলাত a + b + ab/100 তোমালোকে ডাইৰেক্ট মনত থোৱা 33.1% আহিব আৰু দুবাৰ ইউজ কৰিলে কিমান হ'ব 21% ঠিক আছে তো ইয়াততো ভলিউমটো কিমান r³ সেইকাৰণে তিনিবাৰ তো এইটো আমাৰ এনচাৰ হৈ যাব ডাইৰেক্ট আৰু আমি ৰেচিঅ'টো কৰিব পাৰোঁ 10% মানে কিমান 1/10 মানে 10ৰ পৰা 11 হৈ গ'ল কাৰণ একটো বাঢ়ি গ'ল ন এনেকৈ আমি তিনিবাৰ লিখিম কাৰণ r³ এইটো ষ্টাৰ্টিঙৰটো এইটো পাছৰটো তো আগতে ভলিউম কিমান আছিলে এইটো পূৰণ কৰিম 1000 আৰু এতিয়া কিমান 11ক তিনিবাৰ পূৰণ কৰিলে 1331 1000 পৰা ইমান হৈ গ'ল তো কিমান বাঢ়িলে 331 ডিভাইড বাই ষ্টাৰ্টিঙৰটো তলত আহিব আৰু পাৰ্চেণ্টেজত নিবৰ কাৰণে আমি 100ৰ পৰা পূৰণ কৰোঁ দুটা শূন্য কাটি গ'ল 10ৰ পৰা হৰণ কৰিলে 33.1% তো যেনেকৈ মন কৰিলে হ'ল ঠিক আছে ইয়াৰ মানটো আমি উলিয়াব লাগে তো ইয়াৰ বৰ্গমূল কিমান 9ৰ বৰ্গমূলটো 3 আৰু দুটাৰ আগত পইণ্ট আছে তো এটাৰ আগত আহি যাব 169ৰ বৰ্গমূল কিমান 13 ইয়াক দুবাৰ পূৰণ কৰিলে আমি এইটো পাওঁ দুটাৰ আগত পইণ্ট থাকিলে এটাৰ আগত আহি যাব এনেকৈ এতিয়া এইটো যোগ কৰা কিমান হ'ব 1.6 এইটো ত্ৰিগোণোমেট্ৰি চেপ্টাৰৰ কুৱেশ্যন এটা লৈ আহিছোঁ মই কাৰণ আমি জানি থোৱাটো নিজৰ কাৰণে ভাল sin θ = কি cos θ এইটো আমাক দিয়া আছে আমাক ইয়াৰ মানটো উলিয়াব দিছে এতিয়া তোমালোকে কেইটামান ফৰ্মুলা জানিব লাগিব sin θ / cos θ = কি হয় tan θ এইটো মনত থবা মানে tan θ ৰ মানটো এইটো হয় ঠিক আছে আৰু sin θ ৰ উল্টা কি হয় cosec সেইকাৰণে আমি 1/cosec লিখিব পাৰোঁ মানে sin θ মানে 1/cosec তেনেকৈ cosৰ উল্টা কি হয় sec মানে 1/sec হৈ যাব আৰু tanৰ উল্টা cot তো tan θ = 1/cot হয় আৰু tan θ মানে sin/cos হয় ঠিক আছে এইটো ইম্পৰ্টেণ্ট এইকেইটা আৰু এটা আছিলে sin² θ প্লাছ cos² θ = কি হয় সদায় 1 বাকী এনেকৈ বহুত আছে বাট এতিয়া যিটো কুৱেশ্যন আমাৰ এই ফৰ্মুলাটো ইউজ হ'ব ইয়াত চোৱা sin = cos দিয়া আছে মই এনেকৈ লিখিব পাৰোঁ ন sin θ / cos θ = 1 এইটো ক্ৰছ মাল্টিপ্লাই কৰিলে আমাৰ এইটোৱে আহিব তো আমি এনেকৈ লিখিব পাৰোঁ এতিয়া sin/cos মানে কি tan নহয় জানো tan θ মানে tan θ = 1 বুলি আমি ক'ব পাৰোঁ তো ইয়াৰ মানটো আমি পাই গ'লোঁ এতিয়া 1 + tan θ মানে কি 1 নহয় জানো তো 1 + 1 কিমান 2 তো এনচাৰ কিমান 2 ঠিক আছে নেক্সট A number was increased by 20%. By what percent it should be decreased again to obtain the original number? মানে এটা নাম্বাৰ আছিলে সেই নাম্বাৰটো 20% কি বঢ়াই দিলে এতিয়া তোমালোকে এইটো ৰেচিঅ'টো কৰিব পাৰা বা 100 ধৰিও কৰিব পাৰা এনচাৰটো একেই আহিব সাপোজ মই নাম্বাৰটো 100 বুলি ধৰিলোঁ ষ্টাৰ্টিঙত ইমান আছিলে এতিয়া 20% বঢ়াই দিলে তাৰ মানে কিমান 120 নহ'ব জানো 100ৰ পৰা 20% বঢ়াই দিয়াৰ পাছত ইমান হৈ গ'ল আগতে ইমান আছিলে এতিয়া ইমান হৈ গ'ল এতিয়া ইয়াত কি কৈছে মূল সংখ্যাটো পাবলৈ মানে এই আগৰ সংখ্যাটো এইটো পাবৰ কাৰণে ইয়াক মানে এইটো পুনৰ কিমান শতাংশ কমাব লাগিব এতিয়া ইয়াৰ পৰা আমি ইয়াত যাব লাগে তো কিমান কমাম 20 কমাব লাগিব 120ৰ পৰা 20 কমালে ইমান পাম হয়নে নহয় তো ইয়াৰ পৰা আমি যাম তো সেইকাৰণে তলত 120টো আহিব আৰু শতাংশত সুধিছে পাৰ্চেণ্টেজত তো আমি 100ৰ পৰা পূৰণ কৰিম
শূন্য শূন্য কাটি গ'ল 2 পৰা এইটো 6 বাৰ যাব এটা 6 পৰা 100 হৰণ কৰিলে কিমান 16.66 এনেকৈ গৈ থাকিব সেইকাৰণে আমি 16.67 বুলি ক'ব পাৰোঁ ঠিক আছে Find the area of the largest square that can be inscribed in a circle of radius r r ব্যাসাৰ্ধৰ বৃত্তৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ বৰ্গটোৰ আমি ক্ষেত্ৰফল মানে এৰিয়াটো উলিয়াব লাগে এটা বৃত্ত আছে ইয়াৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ বৰ্গ মানে গোটেই বাহুবোৰ কি সমান তো এনেকৈ নহ'ব জানো এইটো হ'ল বৃত্তৰ কি কেন্দ্ৰটো এইটো ব্যাসাৰ্ধ হ'ব এইটো ব্যাসাৰ্ধ তো এই গোটেইটো কিমান 2r নহ'ব জানো তো এইটো কি বৃত্তৰ কাৰণে এইটো ব্যাস হয় কিন্তু বৰ্গৰ কাৰণে কি এইটো ডায়গনেল কৰ্ণ হয় ঠিক আছে আমাক বৰ্গৰ কি এৰিয়াটো উলিয়াব দিছে বৰ্গৰ গোটেই বাহু সমান যদি মই এইটো a ধৰো গোটেইবোৰ a নহ'ব জানো আৰু বৰ্গৰ কালিটো কি আছিলে বাহু পূৰণ বাহু মানে a স্কয়াৰ হ'ব তো বাহুৰ মানটো লাগিব তেতিয়া আমি এৰিয়াটো উলিয়াব পাৰিম এতিয়া এইটো এটা কি ৰাইট এংগল ট্ৰায়াঙ্গল ন 90 ডিগ্ৰী সমকোণী ত্ৰিভুজ যদি এই দুটা মানটো সমান হয় সদায় এই অতিভুজৰ মান কি হ'ব √2 * বাহু এইটো মই আগতে শিকাইছো পাইথাগোৰাছৰ পৰা আহিছে তোমালোকে ডাইৰেক্ট মনত থোৱা এইটো যদি x হয় এইটো x হয় মানে ত্ৰিভুজৰ দুটা বাহু সমান হ'লে অতিভুজৰ মান সদায় কি √2 * বাহু মানে √2x হৈ যাব এতিয়া এইটোৱে হ'ল এইটো কিমান √2a নহ'ব জানো কিন্তু ইয়াৰ মানটো আমাক দিয়া আছে কিমান 2r তো ইয়াৰ পৰা বাহুৰ মান কিমান 2r টো ওপৰত যাব √2 ক'ত আহিব তলত তো বাহুটো পাই গ'লো এতিয়া এৰিয়া কিমান হ'ব বাহুক আমি দুবাৰ পূৰণ কৰিম এইটোৱে √2 পূৰণ কৰিলে কিমান 2 হ'ব কাৰণ √2ক দুবাৰ কৰিলে √4 আহিব আৰু ইয়াৰ বৰ্গমূল কিমান 2 ওপৰত কিমান 2 × 2 = 4 4r² তো 2 পৰা 4ক দুবাৰ যাব 2r² আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এনেকৈ তো এইটো অকমান ভাল কোৱেশ্যন একো নাই অকল কনসেপ্টটো তোমালোকে জানিলে হ'ল এইটো তোমালোকৰ টাইম এণ্ড ৱৰ্কৰ কোৱেশ্যন এজনে মোক ডাউট হিচাপে দিছিলে সেইকাৰণে মই ইয়াত লৈ আহিছোঁ A আৰু B কোনো এটা কাম একেলগে কিমান দিনত কৰে 10 দিনত তো ইয়াত মই লিখি দিছোঁ A + B কিমান 10 আৰু B আৰু C একে কামটো কিমান দিনত কৰিব পাৰে 15 দিনত C আৰু A মানে A আৰু C একেলগে কামটো কিমান দিনত কৰে 20 দিনত এতিয়া আমি টোটেল যেটো কাম ওয়ার্ক এটো আমি ধৰিম এই তিনিটা মানটোৰ আমি এলসিএম লম মানে এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি 60 10ৰ পৰা হৰণ যায় 15ৰ পৰাও যায় 20ৰ পৰাও যায় নোৱাৰিলে এটা কাম কৰিবা এই তিনিটাৰ ভিতৰত ডাঙৰ কোনটো 20 এটা চেক কৰা 10ৰ পৰা হৰণ যায় নেকি যায় 15ৰ পৰা যায় জান না যায় তো আমি কি কৰিম ইয়াৰ দুগুণ কৰিম এতিয়া 40 আকৌ 15ৰ পৰা না যায় তো আমি ইয়াৰ তিনিগুণ কৰিম 60 হ'ব 10ৰ পৰাও যায় এতিয়া 15ৰ পৰাও যায় 15 4 × 60 তো এলসিএমটো ইমানে হ'ব ঠিক আছে এতিয়া আমাক লাগে এফিচিয়েন্সি মানে কাৰ্যক্ষমতা এদিনত কিমান কাম কৰে A + B 10 দিনত কিমান কাম কৰিব পাৰে 60 ইউনিট তো এদিনত কিমান কৰিব 10ৰ পৰা হৰণ কৰা 6 15ৰ পৰা হৰণ কৰিলে 4 20ৰ পৰা 3 বাৰ হল গোটেই কেটাৰ এফিচিয়েন্সি আহি গ'ল কিন্তু চোৱা প্ৰশ্নত কি সুধিছে B অকলে কামটো কিমান দিনত কৰিব টাইমটো সুধিছে টাইম ইকুৱেল টু কি টোটেল ওয়ার্ক ডিভাইড বাই এফিচিয়েন্সি টোটেল ওয়ার্ক আমি কিমান পালো 60 এফিচিয়েন্সি মানে কাৰ্যক্ষমতা কাৰ লাগিব বিৰ লাগিব কাৰণ বি অকলে কিমান দিনত কৰিব এইটো সুধিছে ন এটা ইয়াতটো চোৱা বি আৰু এ একেলগে আছে ইয়াতটো চোৱা বি আৰু সি একেলগে বিৰটো আমি কেনেকৈ উলিয়াম তো তোমালোকে প্ৰথমে গুটেইবোৰ যোগ কৰা এ দুবাৰ আছে বিও দুবাৰ সিও দুবাৰ তো 2a 2b 2c এনেকৈ নহ'ব জানো দুবাৰ দুবাৰকৈ আছে দুইটো কমন আহি যাব তো 2 * a + b + c হৈ যাব হ'ব নহ'ব কাৰণ a দুবাৰ আছে 2a হৈ যাব b টো কি 2b হৈ যাব c টো 2c তো দুইটো মই কমন ললো ইমান থাকিলে আৰু এফালে যোগ কৰা 13 আমাক লাগে a + b + c ৰ মানটো তো 2 ৰ পৰা 13 হৰণ কৰিলে কিমান 6.5 আহিব এতিয়া চোৱা তিনিটাৰ একেলগে এফিচিয়েন্সি আহি গ'ল আমাক এই বিৰটো লাগে তো a আৰু c টো আমি জানিব লাগিব a আৰু c দিয়া আছে কিমান 3 তো a আৰু c 3 তো ইয়াৰ পৰা 3 টো মাইনাস কৰিম বিৰ আহি যাব তো বিৰ কিমান হ'ব 6.5 পৰা আমি 3 টো মাইনাস কৰিম 3.5 আহি গ'ল বিৰ এফিচিয়েন্সি এটা ইয়াত পুট কৰি দিয়া 3.5 ঠিক আছে তো 60/3.5 মই ইয়াত লিখি দিছোঁ 60/3.5 পইণ্টটো গুচালে এফালে শূন্য 5ৰ পৰা এইটো 7 বাৰ যাব 5 12 × 60 এটা শূন্য আহি গ'ল তো 7 পৰা ডিভাইড কৰা প্ৰথমে একবাৰ যাব 12ক 7 × 7 5 থাকিলে 50 7ৰ পৰা 7 বাৰ যাব
7 7 জাৰ 49 আৰু 50 হ'বলৈ কিমান 1 থাকিলে তো ইমান ডেজ ঠিক আছে মানে অকণমান কুৱেশ্যনটো লেন্থি হ'ল তোমালোকে স্পীডত কৰিব পাৰা একো নাই জাষ্ট তোমালোকে ডাইৰেক্ট কৰিবা LCM লৈ কিনি ওলাই যাব সোনকালে ঠিক আছে তো কোনটো হ'ব অপশ্যনটো D2 এইটো আমাৰ লাষ্ট কুৱেশ্যন এইটো মোক ডাউট হিচাপে দিছিলে একচুৱেলি ইয়াৰ আগত যিটো কুৱেশ্যন কৰিছিলোঁ টাইম এণ্ড ৱৰ্কৰ সেইটো আৰু এইটো একেটা একচুৱেলি কনষ্টেবল লেভেলৰ নহয় ঠিক আছে বাকী কুৱেশ্যন ইমান টান নহয় আমি শিকি থোৱাটো নিজৰ কাৰণে ভাল ঠিক আছে অকণমান গ্ৰেড 3 লেভেলৰ হৈ যায় একেটা কিন্তু তোমালোকে শিকি লোৱাটো নিজৰ কাৰণে ভাল একো টান নহয় বুজি পালে ইজিলি কৰিব পাৰিবা এ ভেণ্ডৰ পাৰ্চেছ 40 ডজন বানানাছ ফৰ ৰুপিজ ইমান এজন ব্যৱসায়ীয়ে 40 দৰ্জন দেই এইটো ডজন মানে দৰ্জনটো 1 দৰ্জন মানে 12টা তো 40 দৰ্জন কল ইমান টকাত কিনিলে এইটো CP2 তো CP কিমান টোটেল ইমান টকা 1250 কিন্তু কেইটা বানানা কিনিলে 1 দৰ্জনত 12টা থাকে 40 দৰ্জন মানে কিমান 40 দৰ্জন মানে 40 × 12 পূৰণ কৰিলে কিমান 480 তাৰ মানে 480টা কল ইমান টকাত কিনিলে হয়নে নহয় আউট অফ দিছ 30 বানানাছ ৱেৰ ৰটেন মানে এই 480টা কলৰ পৰা 30টা বেয়া হৈ গ'ল আৰু এইটো বিক্ৰী নহ'ল তো ৰিমেইনিং কিমান থাকিলে 450 এতিয়া ইমানটাহে বানানা আছে এইটোহে চেল কৰিব পাৰিব এট হোৱাট ৰেট পাৰ ডজন শুড হি চেল দ্য ৰিমেইনিং বানানাছ টু মেক এ প্ৰফিট অফ 20% এতিয়া বাকী থকা কলখিনি 20% লাভ পাবৰ কাৰণে কিমান মানে টকাত বিক্ৰী কৰিব লাগিব দৰ্জন হিচাপত এইটোৱে সুধিছে চোৱা 20% লাভ মানে কি সদায় প্ৰফিট লছটো CPৰ ওপৰতে হয় CP কিমান 1250 টকা নহয় জানো দিয়া আছে ন ষ্টাৰ্টিঙত তো এই টকাত 20% লাভ কমাবৰ কাৰণে কিমান টকা চেল কৰিম যিকোনো বস্তু 100% থাকে 20% লাভ মানে কিমান 120% চেল কৰিব কাৰণ সদায় 100% থাকে ন CPটো 20% প্ৰফিট পাবৰ কাৰণে কিমানো চেল কৰিব 120%ত তো আমি ইয়াক 1250 টকাক আমি 120%ত চেল কৰিব লাগিব 120% মানে 120/100 তো শূন্য দুটা কাটি গ'ল 12 পৰা এইটো পূৰণ কৰা 12 5 গুণ ডাইৰেক্ট 12 টেবুলটো জানিলে ভাল 12 5 গুণ 60 6 থাকিলে 12 2 গুণ 24 আৰু 6 কিমান 30 3 থাকিলে 12 1 গুণ 12 আৰু 3 কিমান 15 তাৰ মানে 20% প্ৰফিট পাবৰ কাৰণে আমি 1250 টকাৰ যেটো কিনিছিলোঁ ইয়াক আমি কিমানো সেল কৰিব লাগিব 1500 টকাত ঠিক আছে ইমানত আমি বিক্ৰী কৰিব লাগিব এতিয়া চোৱা আমাক কৈছে 1 দৰ্জন হিচাপত কিমানো সেল কৰিব মানে পাৰ ডজন হিচাপত টোটেল বানানা কিমান 450টা আছে 450টা বানানা ইমান টকা সেল কৰিব লাগে মানে তো এটা বানানা কিমানো সেল কৰিব 1500 তোমালোকে 450 পৰা ডিভাইড কৰা এটো এটা বানানাৰ দামটো আহি গ'ল আমাক লাগে 1 দৰ্জন হিচাপত মানে 12 পৰা আমি পূৰণ কৰিম দুইফালে 1 দৰ্জন মানে 12 নহয় জানো তো ইয়াৰ পৰা পূৰণ কৰিলে এনসাৰ আহি যাব শূন্য শূন্য কাটি গ'ল 15 পৰা এটো 10 বাৰ যাব এটো 3 বাৰ আকৌ 3 পৰা এটো 4 বাৰ 4 পূৰণ 10 কিমান 40 আহি গ'ল ন এনেকে ঠিক আছে তো কোৱেশ্চনটো কোন ভাল আছিল বাকি এনেকুৱা টানো নহয় কিন্তু কিছুমানে অকমান টানো পাব পাৰে ন তো তোমালোকে ভালকে চাবা ঠিক আছে বহুতে বুজি নাপাব পাৰে মই এবাৰ ৰিপিট কৰি দিছো 40 দৰ্জন বানানা কিমান টকাত কিনিছে ইমান টকাত এটো CP2 1 দৰ্জন মানে 12 তো 40 * 12 কিমান 480 মানে ইমানটা বানানা 1250 টকাত কিনিলে এটা ইয়াৰ পৰা 30টা বেয়া হৈ গ'ল তো কিমান থাকিলে ৰিমেইনিং 450 এতিয়া এইটো আমি সেল কৰিম কিমান প্ৰফিট পাব লাগিব 20% প্ৰফিট তো 20% প্ৰফিট মানে কি 120% সেল কৰিব লাগিব ন দুটা শূন্য কাটি গ'ল 12 5 গুণ 60 6 থাকিলে 12 2 গুণ 24 আৰু 6 কিমান 30 3 12 গুণ 12 আৰু 3 15 তাৰ মানে ইমান টকা সেল কৰিব এইটোৱে তো এটা বানানা কিমান টকা সেল কৰিব 1500 ওপৰত যাব 450 তলত দৰ্জন হিচাপত সুধিছে ন দৰ্জন মানে 12টা তো 12 পূৰণ কৰি দিয়া এইটোৱে শূন্য শূন্য কাটি গ'ল 15 10 গুণ 150 15 পৰা 3 বাৰ যাব তো 3 4 গুণ 12 4 পূৰণ 10 40 আহি গ'ল ন তো ইমান টান নহয় আৰু তোমালোকৰ ইমান টাইম নালাগে এনেকৈ স্পিডত কৰিব পাৰা ঠিক আছে তো একেটাই আছিলে টোটেল আজি আমি 15টা কোৱেশ্চন সলভ কৰিলোঁ কিছুমানৰ কাৰণে অকমান টানো হ'ব পাৰে আজিটো বাট একো নাই শিকাটো নিজৰ কাৰণে ভাল আৰু তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন হৈ যাবা ঠিক আছে মই লাইভ ক্লাছ মাজে মাজে কৰিম কিবা ডাউট থাকিলে তোমালোকে গুগল মিটত মোক ক'ব পাৰা মই ডেসক্ৰিপচনত লিংকটো দি দিম তাত তোমালোকে জয়েন হ'বা ঠিক আছে থ্যাংক ইউ বাই